অস্টিঅআৰ্থ্ৰাইটিছ আৰু লিগামেণ্ট আঁঠুৰ বিষ বেলেগ বেলেগ। অস্টিঅআৰ্থ্ৰাইটিছ যেতিয়া হয় আমি গৰম খেক ল'লে খুব আৰাম পাওঁ, আৰু লিগামেণ্ট ইঞ্জুৰি যেতিয়া হয় আঁঠুৰ তেতিয়া আমি আইচ পেক লগালে আৰাম পোৱা যায়। লিগামেণ্ট আঁঠুত বিশেষকৈ MCL আৰু LCL, মেডিয়েল কোলেটাৰেল লিগামেণ্ট আৰু লেটাৰেল কোলেটাৰেল লিগামেণ্ট। মেডিয়েল কোলেটাৰেল লিগামেণ্টত যেতিয়া ইঞ্জুৰি হয় তেতিয়া বিষটো ভিতৰৰ পিনৰ পৰা ফিল কৰা হয় আঁঠুত, আৰু যেতিয়া লেটাৰেল কোলেটাৰেল লিগামেণ্টৰ ইঞ্জুৰি হয় তেতিয়া বিষটো বাহিৰত ফিল কৰা হয়। এতিয়া কথাটো হ'ল কি, অস্টিঅআৰ্থ্ৰাইটিছ যে হৈছে নে লিগামেণ্ট ইঞ্জুৰি হৈছে কেনেকৈ গম পাম? এক্সৰেত লিগামেণ্ট ইঞ্জুৰি ধৰা নপৰে। যদিহে আপোনালোকে MRI কৰে তেতিয়া লিগামেণ্ট ইঞ্জুৰি ধৰা পৰে, আৰু যেতিয়া আপোনালোকে আইচ পেক লগালে বিষটো আৰাম পাব তেতিয়া গম পাব যে মোৰ লিগামেণ্ট ইঞ্জুৰি হ'ব পাৰে। পিছৰ ভিডিঅ'ত মই এক্সাৰচাইজসমূহ দেখাম, আৰু আগৰ ভিডিঅ'ত মই এটা অস্টিঅআৰ্থ্ৰাইটিছৰ ওপৰত কেনেধৰণৰ এক্সাৰচাইজ হয়, কি ধৰণে